বিটিসি অঞ্চল সংগ্রামী হত্যা এবিএমচিৰ তদানীন্তন সভাপতি সৈয়দ লাফিকুল ইছলাম আহমেদক গুলীয়াই হত্যা কৰা হৈছিল। সেই হত্যাকাণ্ডৰ পিছতে সমগ্ৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া প্ৰথম পৰ্যায়ত অসম আৰক্ষী, তাৰ পিছত CID, তাৰ পিছত SIT, তাৰ পিছত CBIলৈ হস্তান্তৰ কৰা হ'ল। পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালো যে অসম চৰকাৰ তথা বিটিসি চৰকাৰৰ বিভিন্ন বিষয়ববীয়াই লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি দাবী উত্থাপন কৰিলে। 2020 চনত বিটিসি নিৰ্বাচনৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিসিত বিভিন্ন নিৰ্বাচনী সভাত প্ৰচাৰ চলাব আহি স্পষ্টকৈ কৈছিল যে বিটিসিত UPPL বা বিজেপি চৰকাৰ গঠন হলে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক 3 মাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব। প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ নিৰ্বাচনী ইস্তাহাৰত লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰিছিল। কিন্তু আজি 7টা বছৰ পাৰ কৰি 8টা বছৰত ভৰি দিলে এতিয়ালৈকে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহল। যি সময়ত প্ৰমোদ বড়ো ডাঙৰীয়া এপছৰ সভাপতি হৈ আছিল সেই সময়ত লাফিকুল ইছলাম আহমেদ ডাঙৰীয়া এবিএমচিৰ সভাপতি হৈ আছিল। আজি প্ৰমোদ বড়ো ডাঙৰীয়া বিটিসি চিফ, কিন্তু লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াই যি সচিবালয়ত বিটিসি চিফ হৈ প্ৰমোদ বড়ো বহি আছে সেই সচিবালয়ৰ পৰা 2 কিলোমিটাৰ নিলগত প্ৰাণ আহুতি দিব লগা হ'ল। আৰু সেইজন লাফিকুল ইছলাম আহমেদে এতিয়ালৈকে ন্যায় নাপালে। তাৰ মানে বিটিসি অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ লগত অন্যায় কৰা হ'ল। হয়, আজিৰ তাৰিখত বিটিসি অঞ্চলটোত বন্দুক বাৰুদ গুলি বোমাৰ কমিছে, সেই হ্ৰাস পাইছে, উগ্ৰপন্থী সমস্যাৰ সংখ্যা হ্ৰাস পাইছে, কিন্তু বিটিসি অঞ্চলৰ জনগণৰ লগত যদি ন্যায় প্ৰতিষ্ঠা কৰা নহয় তেনেহলে শান্তি প্ৰতিষ্ঠা হোৱাটো অসম্ভৱ। সেইকাৰণে এবিএমচি স্পষ্টকৈ দাবী জনাইছো যে বৰ্তমানৰ বিটিসি পৰিষদখন প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন যিখন বিটিসি পৰিষদ, সেই পৰিষদখনে বিটিসি অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ আশা আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। আমি এবিএমচি স্পষ্ট কৰি দিব বিচাৰিছো যে এই অঞ্চলৰ জনগণৰ সৰ্বাংগীন উন্নয়ন অবিহনে বিটিসিৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ নহয়। বিটিসি অঞ্চলত শান্তি প্ৰতিষ্ঠা হ'ব লাগে। আমি পিসফুল কোএক্সিষ্টেন্সত বিশ্বাস কৰো। এই অঞ্চলৰ বড়ো, ৰাভা, আৰু যিসমূহ জাতি জনগোষ্ঠী আছে, মুছলমান, ৰাজবংশী, আদিবাসী, প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰিয়ালে ভূমিৰ অধিকাৰ পাব লাগে। চক্ৰ বিষয়ৰ কাৰ্যালয়সমূহত যি চিঠা নামজাৰি ব্যৱস্থা চলি আছে সেই চিঠা নামজাৰি ব্যৱস্থা আকৌ এবাৰ বিটিসি চক্ৰ বিষয়াৰ কাৰ্যালয়লৈকে লৈ আনিব লাগে, যি ব্যৱস্থা ইতিমধ্যে বন্ধ কৰি থোৱা হৈছে। তদুপৰি আমি এবিএমচিয়ে স্পষ্টভাৱে দাবী উত্থাপন কৰিছো যে বিটিসি অঞ্চলটোত 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা যিখিনি ঠাইত যিখিনি পৰিয়াল এতিয়ালৈকে ভূমিপট্টা নোপোৱাকৈ বসবাস কৰি আছে প্ৰতিটো পৰিয়ালক 100% ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ এবিএমচিয়ে দাবী জনাইছো।